আসসালামু আলাইকুম নৱাজান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকক ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰি থ'ব। ওচৰৰে মানুহ এগৰাকীয়ে বাৰাণ্ডাৰ খৰিখিনি নিলে আৰু তাৰপিছত মই ঝাৰু দি ল'লোঁ আৰু বাকী বস্তুখিনি থাকিবই লাগিব, কিয়নো এইখিনি থ'বলৈ আৰু বেলেগ জাগা নাই, সেয়েহে মানে ইয়াতে এইখিনি থাকে আৰু মানুহ আহিলেও মানে চায়, সেইকাৰণে ইয়াতে থাকে। আৰু এতিয়া আহিলোঁ মই বাহিৰলৈ। আফনানে মোক মাতি আছিলে বাহিৰত আহিব লাগে আৰু চোতালখনৰো মানে খৰিখিনি বেলেগে নিলে, সেয়েহে মানে চোতালখনো ঝাৰু দি ল'লোঁ। চোতালতে গছ কাটে, সেইকাৰণে মানে চোতালখনো চাফা কৰি ৰাখিব নোৱাৰি। মানে আমাৰ ঘৰৰ কামেই এয়া, সেইকাৰণে ইমান মানে বেয়াও নালাগে, মোৰ ভালেই লাগে। আৰু এতিয়া আহিলোঁ পাকঘৰলৈ। তেখেতে মাছ ৰাখি দি থৈ নামাজত গৈছিলে, মানে আজি শুক্ৰবাৰ। প্ৰথমতে ভাবিলোঁ মাছখিনিয়ে কাটিলোঁ, বাকী কাম কৰি থাকিম, নামাজো পঢ়িবলৈ বাকী আছে, পিছত পঢ়িম। আৰু এই বটলটোতে দেখক বাইতাই কেইটামান মাছ পঠাইছে। মানে আফনানে মাছ, জীয়া মাছ দেখি খুবেই ভাল পায়। সিদিনাখন জীয়া মাছ কেইটামান আছিলে, মই কাটি দিলোঁ, সি মানে বহুত কান্দিলে, সেইকাৰণে এইকেইটা আকৌ পঠালে। তেখেতে মানে ডাঙৰ বৈয়াম নেপালে, সৰু বটলটোতে মানে যিমানখিনি সোমাইছিলে এইখিনিয়ে দি দিছে তাক দেখিবলৈ। আৰু ওপৰতে মই ফুটা এটাও কৰি দিছোঁ। এইফালে মাছখিনিও কাটি বাছি ধুই লোৱা হৈ গৈছে আৰু মাছখিনি এতিয়া ফ্ৰিজত থৈ দিম, যেতিয়া ৰান্ধিব ল'ম তেতিয়াহে ওলাই ল'ম। ফ্লিপকাৰ্টত প্ৰেছাৰ কুকাৰ এটা অৰ্ডাৰ দিছিলোঁ, মানে আধা কেজি ওজনৰ প্ৰেছাৰ কুকাৰ এটা অৰ্ডাৰ দিছিলোঁ আৰু এতিয়া আহিছে। চাই লওঁ কুকাৰটো ভালনে বেয়া। আৰু ডাঙৰ ল'ৰাটোৱে ওলালে, দেখিবলৈ ভালেই লাগি আছে, হ'লেও অলপ পাতল যেন লাগিছে আৰু ঢাকনখন বহুত গধুৰ আছিলে, হ'লেও মানে কুকাৰটো অলপ পাতল আছিলে। হেণ্ডেল দুইটা এক্সট্ৰা দিছিলে, সেয়েহে দুইটা হেণ্ডেল ফিটিং কৰি দিলে আৰু ইয়াত দেখক ফিটিং কৰা হৈ গৈছে, মানে লগাই দেখুৱাই দিছে কেনেকুৱাকৈ মানে বহাব লাগে। আৰু এতিয়া আহিলোঁ ছাদলৈ, আহিয়ে মানে কাপোৰখিনি মেলিলোঁ। আজি কাপোৰ ধোৱা দেৰিয়ে হৈছে, হ'লেও কাপোৰখিনিতো ধুবই লাগিব। আৰু এতিয়া দেখক মই মানে জলকীয়া গছ লগাইছিলোঁ। মোৰ কিবা কিবি লগাবলৈ বহুতেই মন যায়, মানে আমাৰ ঘৰৰ চাৰিওফালে লগাব নোৱাৰি তলত, সেয়েহে মই আজিকালি কিবা কিবি ছাদতে লগাওঁ। ইয়াত দেখত গামলাতে মাটি ভৰা এনেকুৱাকৈ লগাইছিলোঁ, ধুনীয়া গছ হৈছে আৰু জলকীয়াও হৈছে। এতিয়া অলপ জলকীয়াখিনি পকিছে, কালিহে উঠাম। এতিয়া আহিলোঁ পাকঘৰলৈ। তেখেতে মিছা মাছ অলপ আনি দিছিলে, এইখিনি প্ৰথমতে বাছিলোঁ, পিছত বাকী কামখিনি কৰি থাকিম। তেখেত বজাৰলৈ গৈছিলে, মানে খেজুৰ শেষ হৈছে আৰু এয়া খেজুৰৰ বক্স এটাও আনিলে, লগতে এয়া পেকেট পৰঠা 2 পেকেট আনিছে। মানে হঠাতে আলহী আহিলে মানে কিবা কিবি বনাবলৈ অলপ অসুবিধা হয়, সেইকাৰণে আনি থৈছে। আৰু এইফালে লগতে তৰমুজ আনিছে আৰু লগতে আপেল আনিছে। আজিৰ ইফতাৰ আমি ইয়াৰে কৰিলোঁ আৰু ইফতাৰ কৰি মই পানী এগিলাচ খাওঁ, খাই আপেল এডোখৰ খাওঁ, খায়ে মানে টেবলেট খাওঁ। টেবলেট খোৱাৰ আধা ঘণ্টা পিছতহে আকৌ কিবা খাব লাগে, সেইকাৰণে নামাজ পঢ়ি আহি অলপ সময় ৰেষ্ট লোৱাৰ পিছতহে মানে কিবা খাওঁ। ইফতাৰ কৰাৰ পিছত অলপ সময় আৰাম কৰোঁ, তাৰপিছতে তেওঁলোক নামাজত যোৱাৰ সময়ত চাহ দিব লাগে। চাহ দি কেতিয়াবা নামাজ পঢ়ি লওঁ, নহ'লে কেতিয়াবা আকৌ অলপ সময় টোপনি যাওঁগৈ সৰু ল'ৰাটোৰ লগত। তাৰপিছতহে উঠি আহি আকৌ মানে নামাজ পঢ়ি চেহেৰীৰ কাৰণে ৰান্ধি থওঁ। আৰু এতিয়া হৈছে চেহেৰীৰ সময়। এইফালে মই গৰম গৰম ভাত বনাই লৈছোঁ আৰু লগতে মানে উৰহি ভাজি বনাইছোঁ। সদায় মছলা দিয়া চব্জিবিলাক খাই খাই আমনি লাগিছে আৰু মাত্ৰ 2 পিচ মাছহে মই মছলা দি বনাইছোঁ। আৰু এইফালে মাছৰ মাথা ভাজি লৈছোঁ। মালভোগ কল, গাখীৰ আৰু খেজুৰ আছিলে আজিৰ চেহেৰীত। ইয়াৰে আজি খালোঁ। আজিৰ ভিডিঅ'টো আপোনালোকক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মোৰ পাকঘৰত ডাইনিং নাই, সেয়েহে আমি পালেঙতে বহি ভাত খাওঁ, মানে পালেংখন পাকঘৰতে আছে। আজিলৈ ইমানতে সামৰিছোঁ, আকৌ আহিম। আল্লাহ হাফিজ।